ভাৰতীয়া সপোনপূৰ্ণ আত্মশুদ্ধি যাত্ৰাৰ 11 সংখ্যক দিনটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ ধ্যানৰ বিষয় হৈছে আমাৰ বন্ধু বান্ধৱী আৰু সহকৰ্মীসকলৰ সৈতে থকা সম্পৰ্কবোৰ সুন্দৰ কৰা। কেতিয়াবা জানি নাজানি আনকনচিয়াছলি আমাৰ মনত ঈৰ্ষা, তুলনা বা খঙৰ দৰে নেতিবাচক ভাৱবোৰে ঠাই লয়, যিয়ে আমাৰ সম্পৰ্কবোৰত বাধাৰ সৃষ্টি কৰে। আজি আমি সপোনপূৰ্ণৰ জৰিয়তে এই সকলো নেতিবাচক শক্তি মুক্ত কৰিম আৰু আমাৰ চাৰিওফালে এক ইতিবাচক আৰু সহায়ক পৰিৱেশ গঢ়ি তুলিম। আহক এই শক্তিশালী ধ্যানত অংশগ্ৰহণ কৰোঁ। আজি আপোনালোকে এনেদৰে ধ্যান কৰিব। বুকুত হাত থ'ব আৰু ক'ব, মই আজি মোৰ বন্ধু বান্ধৱ, মোৰ সহকৰ্মীৰ প্ৰতি থকা সকলো ঈৰ্ষা, কম্পেৰিজন, খং মুক্ত কৰিলোঁ। প্ৰতিজন মানুহে মোক এটা শিক্ষা দিছে। মই সকলোৰে ওচৰত কৃতজ্ঞ আৰু মই সকলোৰে সুখ, শান্তি, সফলতা কামনা কৰিছোঁ। I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. যিজন বন্ধু বা সহকৰ্মীৰ প্ৰতি আপোনাৰ হয়তো কিবা নেগেটিভ ভাৱ আছে বা আপুনি যদি অনুভৱ কৰিছে সেইজন বন্ধু বা সহকৰ্মী আপোনাক ভাল নাপায়, তেনে এজন ব্যক্তিৰ চেহেৰা মনলৈ আনিব, এনেদৰে ধ্যান কৰিব, I am sorry, please forgive me, thank you, I love you বুলি ক'ব। দিনটোত এনেদৰে কেইবাবাৰো ক'ব। ধন্যবাদ।